যে मैं वहाँ कैमरा पर्सन আগত নাই নাই এইটো ট্ৰেক্টৰ দি খেতি বাতি মাৰি আমি চব বাই মানে এই ধান ৰুবলৈ আমাৰ মানে ষ্টাৰ্ট কৰা আছে আৰু ইটো সময় এতিয়া কেনেকৈ ৰুম চুতীয়া বাৰী চব পুতি গ'ল একো নাই আমাৰ খেতি হয় এইটো একো কাপোৰ কানি নাই এতিয়া বেলেগে দিছে এই কাপোৰ লগাইছোঁ আছোঁ কথা পাতিলে চকুৰ পানী গিৰে যে ৰাইজে এমুঠি আনি দিছে আমি পাইছোঁ আমি খাইছোঁ কোনোমতে জীয়াই আছোঁ। नमस्ते गोर्खा टुडे 24x7 स्वागत गर्न चाहन्छु सजो प्रसारण सन्तक भिवर क्षेत्रबाट र विशेष गरेर म यहाँ किन उपस्थित भएको छु भन्दाखेरि हाम्रो क्यामेरा पर्सनलाई अलिकति यहाँको दृश्यहरू देखाइदिनु होला। जसै पनि यो तपाईहरुले खोला चाहिँ नसम्झिनु होला, यो एउटा मान्छे डुब्ने खाले यहाँ जति भयभरको हिलो यहाँ थुप्रेको छ दर्शक र यहाँ भरिसक भने तपाई यो पारेबाट उता पारे तपाई जानै सक्नुहुन्न, यति नै दह छ। र जति पनि पशुहरू वा यो जीवजन्तुहरू यस ठाउँमा लिएर माटो मुनि गब्बेको छ भनेर स्थानीय व्यक्तिहरूले हामीहरूलाई मन्तव्य गरेका छ। र विशेष गरेर के हो भनेदेखि यहाँ जुन चाहिँ यो अब जुन प्रकारको यहाँ बिल भएको छ यो तपाईले देख्न सक्नुहुनेछ। यहाँ प्राय यहाँ तपाईले नदी नै देख्नुहुन्छ होला, यो त असलमा नदी होइन, यो एउटा खोला हो। पहाडको जति पनि भयभरको जबडा र माटो लिएर यहाँ पुरेको छ र यहाँ स्थानीय दाजुहरू हुन्छ, यहाँ स्थानीय हाम्रो दाजु यहाँ दाजुभाइहरू यहाँ हुनुहुन्छ जे म उहाँको मन्तव्य तपाईहरुलाई साझा गर्छु। বানপানী মানে এইফালৰ পৰা আহিলে এইফালৰ পৰা গ'ল মানে 10 মিনিট নালাগিলে মানে ঘৰত উঠি গ'ল। কোনোমতে বস্তু পানী সম্মানে নিজৰ জান লৈ পলাল। ক'ত পলালে? এই টিলাটোৰ পাছত 20 তাৰিখৰ বানপানী হৈছিলে দাদা। আমি মানে ঘৰত কোনো মানুহ নাই, মাইকী ল'ৰা ছোৱালী একো নাই আৰু না। এই সময়ত মই তাৰ বিষয়ে মানে পানীটো 12:30 মান পানীটো বাঢ়িলে, তাৰপৰা মানে কি কৰিম আৰু বস্তু পানীটো বচাব নোৱাৰিলোৱে আৰু মানে ল'ৰা ছোৱালী বাচিলে আৰু হাঁহ কুকুৰাকেইটা গুচি গ'ল আৰু এনেকুৱাই আৰু বাকীকেইটা মানুহ বচাই মেলি আমি আছোঁ আৰু এনেকুৱা সেইভাগে মানে। আপোনাৰ হ'ব নাম? মোৰ নাম ৰাজেশ মোৰা। ধন্যবাদ দাদা। আৰু এজন আছে আমাৰ স্থানীয় দাদা, তেখেতৰ লগত আমি মন্তব্য জানিম। হয়, আপোনাৰ শুভ নাম ক'ব? মোৰ নাম নন্দু। এই আমি দেখিবলৈ পালোঁ যি নেকি ইয়াত পথাৰ বিৰাট ডাঙৰ আগতে এনেকৈ আছিলে নেকি? নাই এইটো ট্ৰেক্টৰ দি খেতি বাতি মাৰি আমি চব বাই মানে এই ধান ৰুবলৈ আমাৰ মানে ষ্টাৰ্ট কৰা আছে আৰু ইটো সময় এতিয়া কেনেকৈ ৰুম চুতীয়া বাৰী চব পুতি গ'ল একো নাই। আমাৰ খেতি হয়, এইটো নদী নহয়, এইটো খেতি চব খেতি আমাৰ গোটেই ৰাইজৰ খেতি হয়। খেতি মাটি আমাৰ ট্ৰেক্টৰ দি ভাল বাই টকা পইচা ভাঙি ইমান মানে কঠীয়া চঠীয়া দি কান্দিছোঁ আমি। ঘৰৰ বস্তু একো নাই, কাপোৰ কানি নাই, একো নাই, একদম লেঙটা হৈ আছোঁ। ঘৰ দুৱাৰ সোমাই চাওক, সব কুছ নজৰত চাওক, হাঁহ কুকুৰা নাই, গৰু গাই কুছ বি নাই, দুনিয়াৰ মৰিছে। এতিয়া আমি আদি গুটিকেইটা আমি দেখাব পাৰোঁ, বস্তু দেখাব নোৱাৰোঁ। কথা পাতিলে আমাৰ চকুৰ পানী গিৰে। কি কৰে এতিয়া কোনোবাই সহায় কৰিব যদি টকা দিয়ে। এতিয়া কথা হ'ল আপোনাৰ লোকচান কি হ'ল? লোকচান মানে আৰু ঘৰৰ বস্তুটো একো বি নাই আৰু খেতি পথাৰ নাই, কঠীয়া নাই, কি কৰিবি এতিয়া? কি হ'ব? খেতি কি হ'ব? একোৱেই নাই, গুচি গ'ল আৰু আমাৰ দৌমাটি খেতি। টকা পইচা নাই, একো কাপোৰ কানি নাই, এতিয়া বেলেগে দিছে এই কাপোৰ লগাইছোঁ আছোঁ। কথা পাতিলে চকুৰ পানী গিৰে যে ৰাইজে এমুঠি আনি দিছে আমি পাইছোঁ আমি খাইছোঁ কোনোমতে জীয়াই আছোঁ। ৰাইজক নমস্কাৰ কৰি ভগৱান তহঁতি ক'ৰ পৰা আহিলে কৈছে, আমি দিল্লীৰ পৰা আহিলোঁ, আমি বম্বেৰ পৰা আহিলোঁ, আমি মাদ্ৰাজৰ পৰা আহিলোঁ, আমি বোলে বেংগলোৰ পৰা আহিলোঁ। ঠিক আছে দাদা, তহঁতিকে হিৰো যি বি হো আমাৰ মানে
চকুৰ পানী গিৰে কথা পাতিলে কি কৰিম বড়ো ল'ৰা বাচ্চা বহুত কি কমি আছে মোৰ মাটি বাৰী বহুত একটা ৰজাৰ ল'ৰাই হয় ক'বলৈ গ'লে মইহে দিলাবলৈ পাৰিছোঁ ইমান আজি মোৰ একটা খুটি দিবলৈ মই নোৱাৰিছোঁ আজি চকুৰ পানী গিৰি আছে আৰু মই এই বাজন দি আছোঁ মোক আজি কোনোবাই এটকা ল বুলি মোক কোনোবাই দিয়া নাই আৰু মই পোৱা নাই মোৰ ঘৰ দুৱাৰ সোমাই চপটো মাৰি চাওক মোৰ বস্তু চাওক সব খেতি সব শেষ সব শেষ একো নাই একো নাই। কাগজ পত্ৰ কাগজ পত্ৰ চব বহাই গৈছে যান বচাবলৈ কাগজ ওলাই যাওক। বস্তু পানী কাগজ পত্ৰটো পাই যাওক। বচাই গৈছে না কাগজ পত্ৰটো ওলাই বাহিৰত গৈছে এইকেইটাতো মোৰে ল'ৰা হয় চব মোৰে ল'ৰা হয় মোক গালি পাৰিছে বাবা তই কি কৰ ৰাতিপুৱা 8টা বজা মই ইয়াতে জাল লগাইছোঁ পানী আছিলে ইমান লাহে 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 উঠোতে 12টা বজাৰ পৰা মানে ইয়াতে এক বুকু হৈ গ'ল এক বুকু হওঁতে তাৰ পাছতে দেখি আছোঁ মইতো ঘৰতে আছে এই কাপোৰ কানিকেইটা বান্ধি মানে চটিৰ ওপৰত এনেকৈ লাদিছোঁ 1 ডিঙি হ'বলৈ হৈ গ'ল আৰে মানুহটো চব হাল্লা বোলে এনেকৈ এতিয়া পথাৰত মানে সুবিধা অলপ দিব লাগিব টকা পইচা দিব লাগিব ঘৰ মেকা ঘৰ ভাঙি গৈছে এইকেইটা বনাই দিব লাগিব এইটো কি কৰক আৰু এইকেইটা তেতিয়া মই আজি ৰজা হৈছোঁ বুলি তেতিয়া তোকো চাম যদি মোক বনাইছ তই তোক কেলে নবনাম তোক জৰুৰ বনাম ঠিক আছে হা। স্থানীয় আমাৰ ককাহঁতৰ তেওঁৰ দুখৰ কথা আপোনালোকৰ মাজত দাঙি ধৰিলে একেবাৰে শেষত অলপ এই ভিজুৱেলখন দেখুৱাবলৈ আপোনাৰ চেষ্টা কৰিছিলোঁ আপোনালোকে যিটো দেখি আছে সেইটো আচলতে এইটো বিৰাট ডাঙৰ খেতি আছিলে এতিয়া বৰ্তমান এটা বিল হৈ গ'ল আপোনালোকে দ্বাৰা অঞ্চলৰ পৰা বিদায় বিচাৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ লগ পাম